জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। নগাঁৱৰ সামগুৰিৰ খলিখামাৰীৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটোৰ সৈতে এখন চাইকেলৰ লগতে কাঠি থোৱা কচু উদ্ধাৰ কৰা হৈছে। ৰাইজৰ সন্দেহ কচু বিচাৰিবলৈ গৈ খাৱৈত পৰিল হলিল সমাধিঘতে লোকজনৰ। আজি পুখুৰীটোত কাপোৰ ধুবলৈ গৈ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃত লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। মৃতদেহটো উদ্ধাৰ হোৱাত ৰাইজৰ মাজত হৈচৈ লাগিছে। জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নগাঁৱৰ সামগুৰিৰ খলিখামাৰীৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ সৈতে এখন চাইকেলৰ লগতে কাটি থোৱা কচু উদ্ধাৰ কৰা হৈছে। ৰাইজৰ সন্দেহ কচু বিচাৰিবলৈ গৈ খাৱৈত পৰি হলিল সমাধিঘতে লোকজনৰ। আজি পুখুৰীটোত কাপোৰ ধুবলৈ গৈ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃত লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। মৃতদেহটো উদ্ধাৰ হোৱাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে। মোৰে পুখুৰী হয়। মহম্মদ মাইনুল হক। মৃতদেহ ওলাইছে, মোক খবৰ দিছে, মই এতিয়া আহি পেলাই গম পালো। এইটো চিনাকি হোৱা নাই এতিয়ালৈকে চিনাকি হোৱা নাই। এতিয়া মানে কোনোবাই আহিছিলে যে গা ধুবৰ কাৰণে নেকি, আহি পেলাই গম পালে। চাইকেল এখন আছে, কালি আছিলে। কোনোবাই কৈছে ৰাতি 10টা-11টা মানত দেখিছে চাইকেলখন, দেখা পাইছে। কচু কাটিব আহিছিলে। এই মদ চদ খাই থাকে, কিবা মিস্ত্ৰী বেমাৰ চেমাৰ আছে নেকি, পুখুৰীত পৰি মৰি থাকি। দিছো, আৰক্ষীক দিছো, গাঁৱৰাক দিছো, গাঁৱৰ মুৰব্বীবিলাক আছে, চবকে কলো। ডেড বডি এটা ওলাইছে, এইটো খলিখামাৰী পিছাৰিত ওলাইছে। পুখুৰী মাইনুলে হয়। মানুহজনী চিনি পোৱা নাই। এটা মাইকী মানুহ যে তাক গাঁও দিব আহিছে, তাক দেখি পেলাই চিঞৰ মাৰিছে, দেখা পাইছে। তেতিয়া মই কৈছো কি হল গৈছো, তাৰপিছত ধ্যান কৰি চাইছো এটা মানুহ ইয়াত পৰি আছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।